যোৱাকালি কোকৰাঝাৰত আমাৰ এক প্ৰকাৰ ক'ব গ'লে ৰাজ্যবাসী এটা ভয়াৱহ দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিছে। ৰাতি প্ৰায় পুৱতি নিশা 3 মান বজাত, মোৰ টাইমটো অলপ ভুল হ'ব পাৰে, 3টা বজাত ডিজিপিয়ে মোক ফোন কৰি কৈছিলে যে আমাৰ এটা বিশেষ ৰেলৰ অংশ IED ব্লাষ্ট কৰি উৰুৱাই দিয়া হৈছিলে। ৰেল এখন পাৰ হৈ গৈছিলে, লোক পাইলটগৰাকীয়ে দেখা পায় আৰু তেওঁ আমাক ৰেলৱে খবৰ দিয়ে, ৰেলৱে পুলিচক খবৰ দিয়ে। ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম আমি পাইছোঁ, পুলিচে অনুসন্ধান কৰি আছে। কিন্তু এই গোটেই ঘটনাটো যদি সেই লোক পাইলটগৰাকীৰ চকুত নপৰিলেহেঁতেন, হয়তো আজি আমি পুৱতি নিশালৈ বহুত বেয়া খবৰ এটা শুনিবলগীয়া হ'লহেঁতেন। মই ৰাতিয়ে কোকৰাঝাৰ পুলিচে গৈ ঘটনাৰ তদন্তও কৰে আৰু ৰাতিৰ ভিতৰতে ৰেল লাইনটো মেৰামতি কৰি দিয়াও হয়। এতিয়া ৰেল লাইনত সাধাৰণভাৱে ৰেলগাড়ী চলিব আৰম্ভ কৰিছে। মই ডিটেইলছ ক'ব খোজা নাই। এজন ব্যক্তিক আমি চিহ্নিত কৰিছোঁ আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ড দুয়োখন ৰাজ্যতে বিভিন্ন গোচৰ আছে। খুব সম্ভৱ আমি বা অসম পুলিচে প্ৰচেষ্টা কৰি ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ম। আমি ব্যক্তি এজনক চিনাক্ত কৰিছোঁ। ব্যক্তিজনৰ পিছফালে কোনোবা সংগঠন আছে বা নাই, সেইটো পৰৱৰ্তী পৰ্যায়তহে ধাৰণা কৰিব পৰা যাব।